কি আমাৰ হাজবেণ্ডক ইয়াতে মানে আমি হেৰি কৰা নাই, আমি কৰা নাই, আমি মানে নিজে কৰিম। ডাঙৰ ল'ৰা সৰু ল'ৰা এই ভাগিন ইহঁতে মানে এনেকুৱা মোক হেৰি কৰিছে, চাপৰ্ট দিছে যে হ'ব মা তুমি কৰাচোন। ৩,২৩৫ টকা গোটেই চাৰিজনীয়ে সেনেকে দি এই দোকানখন আৰম্ভ কৰিম। Hello everyone, welcome back to our channel Sumi and Suvi. আজি আমাৰ সোৱাদ আৰু সংগ্ৰামৰ এপিসোড 2 কৈ লৈছো যে আমাৰ বহুত মৰম দিলে আপোনালোকে ভিডিঅ'টো ভাল লাগিছে এণ্ড যিয়ে হওক ভিউজ আহক নাহক সেইটো এটা ডিফাৰেণ্ট মেটাৰ, কিন্তু আমাৰ যোনটো কাম হৈছে আমি হাতত লৈছিলো যে আপোনালোকক কৈছো যে যোনবিলাক সৰু সৰু বিজনেছবিলাক ৰাস্তা ছাইডত ষ্টাৰ্ট কৰিছে তেওঁলোকক আমি আমাৰ ফালৰ পৰা ফ্ৰী শ্বাউট আউট দিম, কিন্তু ব্যতিক্ৰমী হ'ব লাগিব যেন কিবা এটা ষ্টৰি থাকিব লাগিব তাৰ ভিতৰত। তো তেনেকুৱা এটা আমি কমেণ্টত আহিলে যে মাদাৰ্ছ কিটচেন, আমাৰ কমেণ্টকেইটা চাব পাৰে। এটা কমেণ্ট আহিলে যে মাদাৰ্ছ কিটচেন নামৰ এটা কিটচেন আছে যোনটো আছে আপোনাৰ এইডোখৰ কোনডোখৰ জেগা বুলি কয় খাটাৰগাঁও মানে চন্দ্ৰপুৰ পাৰ হৈ আহিয়ে আৰু মানে অকণমান আহিয়ে গুৱাহাটী আমাৰ বৰবাৰীৰ পৰা 25 কিলোমিটাৰ হয় ইয়ালে। চ' বহুত বঢ়িয়া হয়, আমি নিজে আহিলো ইয়ালে। চ' ইয়াত কেনেকুৱানো হয়, খানাটো কি মানে হোৱাটছ দ্য ষ্টৰি বিহাইণ্ড দিছ মাদাৰ্ছ কিটচেন আজি আমি জানো আহক। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। তো আমি আহি পালো বাইদেউৰ হোটেলত, আমাক কমেণ্ট দিছিলে হয়নে? আমাক এটা কমেণ্ট দিছিলে মানে আমাক যোনটো আগতে দেখালো, তো সেই কমেণ্টটো ভিতৰত ভাবিলো এটা নহয় দুটা কমেণ্ট আহিছিলে, আমাৰ ভাগিন ল'ৰা এজনেও দিছিলে। চ' মানে এতিয়াই আপোনাক গোটেইখিনি দেখাই দিলো, পটকে ভালকে একদম ডিটেইলকে ভালকে দেখাই আছো। আৰু দেখিছে আপুনি কৈছে ইমান জল্দি দেখিছে, আমি কিমান কুইক ন? এই মাদাৰ্ছ কিটচেনখন আছে চন্দ্ৰপুৰ ৰোড, ৱেষ্ট মায়ং ৰাস্তাৰ কাষতে আছে। আপোনালোকে মায়ঙৰ ফালে গ'লে দেখাই পাব। আৰু ইয়াত অকল ভাত বুলিয়ে নহয়, বহুত ফুড আইটেমছ আছে, চাহৰ পৰা ৰোলৰ পৰা ম'মৰ পৰা আদি কৰি বহুত বেছি আছে। আৰু বাহিৰতো বহি আপোনালোকে এনেকৈ খাব পাৰে, আৰু ছাইডত দুটা ধুনীয়া হাতো আছে, তাৰ ভিতৰতো খাব পাৰে। তো আমিতো আহিলোঁ মাদাৰ্ছ কিটচেনত, এতিয়া তাৰ আঁৰৰ কাহিনী জানিব ট্ৰাই কৰিম। 4গৰাকী মহিলাই খুলিছে, কেনেকৈ খুলিলে, মানে কেনেকৈ আইডিয়াটো আহিলে মাইণ্ডত, মাদাৰ্ছ কিটচেন নামটো কিয় দিলে, তেওঁলোকৰ আঁৰৰ কাহিনী আমি জানিবলৈ ট্ৰাই কৰিম। আজি যে আহিবা একদম মই মানে হেৰিয়ে কৰা নাই, ছাৰপ্ৰাইজ পাই নাপালো। বিশ্বাস কৰিবা তোমাৰ আহাৰ পিছত নহয় মোৰ ভৰি এতিয়া বনাই থাকো কৰি থাকো হা। একদম মানে কি হ'ল, আমি আমাৰ ঘৰৰে হয়, ভাগিন ছোৱালী আছে, তাৰপিছতে আমাৰ বাইদেউ আছে, তাৰপিছতে আকৌ মোৰ বান্ধৱী আছে। আমি মানে ল'ৰা ছোৱালীবিলাক যেতিয়া ওলাই যায়, গোটেইখিনি আজৰি হওঁ কাম বন কৰি উঠি, কেতিয়াবা মানে একেলগে আমাৰ ঘৰত বহো, কেতিয়াবা সিহঁতৰ ঘৰত বহো, চাহ তাহ খাওঁ, বহুত দেৰি আমি কথা পাতো আৰু সময়খিনি পাছ কৰো আৰু সেনেকুৱা আৰু ঠিক বহি এনেকে কথা চথা পাতি হেৰি কৰে। আমি এনে আমি ইমান টাইম হেৰি কৰি থাকো ন, এইখিনি সময় যদি আমি কিবা এটা ব্যস্ত হ'ব পাৰো। তাৰপৰা দাদা ক'লে যে কিনো কৰিম, মই চিলাই কাম কৰো নেকি, চিলাইও কোনোবাই নহয় কোনোবাই কিবা অলপতো জানো, সেইটো নহব আৰু এনেকে নহব হেৰি কৰি ইহঁতে মানে এয়া মোৰ বান্ধৱীৰ ঘৰৰ মানে এইখন দোকান আৰু তেওঁলোকে বনাইছিলে, আৰু বনোৱাৰ পিছত তেতিয়া মানে ক্লিয়াৰ হোৱা নাছিলে। তাৰপিছত দোকানখন আমি ক'লো আৰু যে তহঁতৰ দোকানখনতে আমি মানে কি কৰো ফাষ্ট ফুডৰ ব্যৱস্থা কৰো দে। তাৰপিছত আৰু পাৰিম জানো, কিয় নোৱাৰিম, আমি ঘৰত চব বনাও, আমি ঘৰত বনোৱা খিনিকে ৰাইজক বনাই দিম আৰু চাহ বনাম, হেৰি বনাম, পৰঠা বনাম, কিবা বনাম, আমাৰ ল'ৰা ছোৱালীয়ে খাইটো ভাল পায়। তাৰমানে এনেকুৱা মনত যেতিয়া এটা হেৰি আহিলে না, আমি ৰখিবৰ সময় নাই আৰু আমি নৰখোৱে, এখন থাকক লাগিলে আমি জল্দি লাগে আৰু আমি মানে ষ্টাৰ্ট কৰিলো আৰু চাহ তাহ কিবা কিবি এনেকুৱাকে যি জানো আৰু যোনে যি জানে। তেতিয়া মানে কোনোবাই কিবা নহয় কিবা হেৰিত পাকৈত গোটেইকেইজনী যিহেতু আমি মাক মানে পাকৈত, গতিকে কোনোবাই কিবা কিবি বনাম আৰু সেনেকে। ইয়াতে মানে কি হ'ল, আমাৰতো পইচা নাই, এতিয়া আমি মানে কি মেইন বস্তু আমাৰ পইচা নাই, আৰু কি আমাৰ হাজবেণ্ডক ইয়াতে মানে আমি হেৰি কৰা নাই, আমি কৰা নাই, আমি মানে নিজে কৰিম। ডাঙৰ কথা সেইটো আৰু এতিয়া নিজে কেনেকে কৰিম, আমাৰতো পইচা নাই, হেৰি নাই। তাৰপৰা কিন্তু এনেকুৱা হেৰি তাৰমানে ক'ব লাগিব, মোৰ ল'ৰা মানে ডাঙৰ ল'ৰা সৰু ল'ৰা এই ভাগিন ইহঁতে মানে এনেকুৱা মোক হেৰি কৰিছে, চাপৰ্ট দিছে যে হ'ব মা তুমি কৰাচোন, হ'ব তুমি কৰাচোন, আমি আছো নহয়, পইচা যে নাই, হ'ব আৰু তাৰপৰা মানে কিবা নহয় কিবাকে মেনেজ হ'ব দিয়াচোন। তাৰপিছত আমি কি কৰিলো, মানে ক'ব গ'লে অকনমান মানে হেৰি হিচাপে চল মই আৰু আমাৰ বান্ধৱী ইহঁতে মানে অকনমান হেৰি আৰু তাৰপিছত গতিকে কৈছে আমি দুইজনীয়ে মানে হেৰি কৰিম আৰু আমি বিশ্বাস কৰিবা ৩,২৩৫ টকা গোটেই চাৰিজনীয়ে সেনেকে দি এই দোকানখন আৰম্ভ কৰিম। তাৰপিছত আৰম্ভ কৰিলো, এতিয়াতো বস্তু নাই, বস্তু কিনিব কাৰণে পইচা নাই। তাৰপিছত আমি কি কৰিম, ঘৰত যি আছে তুমি বিশ্বাস কৰিবা চব বস্তু ঘৰৰ
চব খাই ঘৰত যি য'ত আছে যাৰ যি আছে কাৰোবাৰ ডাইনিং আনিছে কোনোবাই মানে এনেকুৱা আৰু চব উঠাই মেলি লৈ আহি তাৰপিছত আৰু নাই আমি মানে আৰম্ভ কৰিলো কিন্তু সঁহাৰি যে পাইছো নহয় মানুহখিনি মানে চবেই ভাল পাইছে আৰু যে হেৰি কৰিছে সিহঁতে যে সাহস কৰিছে সিহঁতে যে কৰিছে তাৰপিছত সেনেকে মানুহ আহিলে আহি মানে এজন দুজনকে যেতিয়া মানুহ আহিলে চবেই মানে কৈছে ভাল হ'ব আপোনালোকে ধৈৰ্য ধৰক কিন্তু আপোনালোকৰ খানাখিনি ধুনীয়া লাগে খাই মানে চাহ তাহ এইবিলাক চব আৰু খাই ভাল পায় আৰু তাৰপিছত কৈছে আপোনালোকে লাগি থাককচোন তাৰ পৰা বিশ্বাস কৰোঁতে এই 4 মাহৰ ভিতৰত অকণমানকে তাৰমানে আমি এইবিলাক গ্লাছ লাগাই নাছিলে এইবিলাক কৰা অকণমান কৰি এইখিনি হেৰি কৰি এতিয়া এনেকুৱা হৈছে আৰু কেনেকুৱা লাগে এতিয়া একদম পুৰা মই প্ৰাউড একদম আৰু কিমান এটা মানে ইনস্পায়াৰ কৰিছে বহুতক আমাৰ নিজৰে আমি নিজে ভাবি আছো যে কিবা এখন কৰো নিজে আমি নিজে দুইটা সাহস কৰিব পাৰো তাৰমানে এনেকুৱা আমাৰ বেংক বেলেঞ্চ বুলি ক'ব লাগে তাৰমানে একোৱে নাছিল কিন্তু তথাপিও মানে এটা বস্তুৱে আছিলে সাহস তথাপিও তাৰ মাজতো নিগেটিভ থাকেই ন নিগেটিভ থাকিব গাঁও এৰিয়া যেতিয়া আমি গোটেই কেইজনী ইয়াতে এনেকে থাকো বহুত কমেণ্ট আহে সেইবোৰক ইগনৰ কৰি যিখিনি আমাক ভাল উপদেশ দিয়ে আৰু যে এইখিনি এনেকে কৰক সেইখিনি এনেকে কৰক তমুক কৰক তাৰ পৰা আমি বাছি যিটো ভাল লাগে কিন্তু আমাৰ বাবুহঁতে মানে ইমান সহায় কৰিছে মানে ক'ব নোৱাৰো মানে সিহঁত নহ'লেতো ইমানখিনি কেতিয়াও হ'ব নোৱাৰে এই সৰু বাবুটো তাইৰ হয় সিহঁতে কি কৰে মানে আমি দুটা মাইকী মানুহ পটককে যাওঁ বুলি কৈ যাব নোৱাৰো বস্তু এটা লগত এই ৰাস্তাখি থাকে দৌৰ তাৰপিছতে আকৌ ইহঁতকেইটা মানে ইহঁতৰ এই তাইৰ ল'ৰাটো ৰাতি কেতিয়াবা যদি মানুহ ভিৰ হয় ফোন কৰি দিওঁ বহুত মানুহ হৈছে আমি নোৱাৰো আৰু সিহঁতে আহি যায় আৰু দিছো সপোনটো আছে কেতিয়াবা তাৰমানে অকণমান এই মাদাৰ কিটচেন মানে অকণমান আগুৱাই যাওক কিমান এটা ইনস্পায়াৰিং ষ্টৰী মানে কিমান সাহস কৰিছে সাহস আৰু মনোবলৰ কাৰণে মানুহে কিমান কাম কৰিব নোৱাৰে আৰু আমি একচুৱেলি চিৰিজটো এইটো কাৰণে ষ্টাৰ্ট কৰিছো কাহিনী বিচাৰি যাওঁ আমি য'ত তেনেকুৱা কাহিনী থাকে কাহিনীৰ লগতে খানা একদম মজেদাৰ চাহ বনাইছে এইফালে স্পেচিয়েল চাহ বনি আছে ভাত খাই দিবি দে একো নহয় একদম স্পেচিয়েল চাই টেষ্ট কৰ দো মোৰ ডিচিশ্যনটো ভুল নাছিলে মজা আৰু আজি এওঁলোকে কি বনাই আছে জানে স্পেচিয়েল কচু চিকেনটো আমি খাই পোৱা নাই আৰু আমি নিজৰ চেনেলত এক্সপেৰিমেণ্ট কৰোঁ ন আজি বেলেগ এক্সপেৰিমেণ্ট কৰা খাইছা চবেই বহুত বেছি এক্সাইটেড হৈ আছো কেনেকে বনাইছে বলক দেখাই আছো কচু শাকেৰে বনাইছে একদম ৰেডি কৰি থৈছে ইয়াত অলপ দিয়ে নহয় লাহেকে যাব আৰু অকণমান স্পাইচি হয় আচ্ছা সেইকাৰণে মানে জলকীয়াটো অলপ বেছিকৈ দিছোঁ এতিয়া কচু দিব ন আমি কিন্তু আজিলৈকে কচু দি কিনে চিকেন খোৱা নাই দেই ফাৰ্ষ্ট টাইম বনৰীয়া কচু খবৰ পিঁয়াজ ধনিয়া নহৰু ভাজি একেলগে এই যে তুমি দেখিছিলা এই সেইখিনি আৰু এইখিনি জলকীয়া ভাজিলো ভাজি লৈ এই বেঙেনা দিম ইয়াতে পিটিকা আরে বাপরে ফ্রাই বেঙেনা পিটিকা মইতো দেখা নাছিলো আজিকে বনক মই ৰেকৰ্ড কৰিছো মানে বেঙেনাখিনি তাত গুচি যাব ধুনীয়াকে তো এইটো গৈ গুচি গ'ল নিমখ আৰু জলকীয়াখিনি দেখিয়ে গম পাইছো পুৰা স্পাইচি হ'ব ইয়াত দিব অলপ মিঠাতেল এতিয়া বেছি দিয়া নাই কাৰণ ফ্ৰাই কৰোঁতে বেঙেনাটো ফ্ৰাই কৰোঁতে আছেই তেল আজি একদম ইউনিক বস্তু টেষ্ট কৰিম আমি মাৰ হাতৰ সোৱাদ সেইটোৱে যাদুটো তাতে হৈ যায় মানে নামেই যায় মাদাৰ্ছ কিটচেন মাৰ হাতৰ একদম সোৱাদ এইটো দেখিওতেই লাগিছে যে বহুত ধুনীয়া হ'ব খাবলৈ একদম ৰখিব পৰা নাই আৰু যেনেকে ল'ৰা ছোৱালীক খুৱাওঁ সৰুতে যেনেকে আমাৰ মানে যিখিনি আমি বনাই খুৱাওঁ আৰু সেইখিনি তাহাঁতে খুব টেষ্ট পায় মাকে খুৱাওঁ বস্তুখিনি আমি সেইখিনিকে তাৰমানে আমাৰ গোটেই যিখিনি কাষ্টমাৰ আহে তেওঁলোকো আমাৰে মানে ল'ৰা ছোৱালী বুলিয়ে ভাবো ডাঙৰখিনি হেৰি বুলি ভাবি মানে সেনেকে খুৱাওঁ আৰু আমি ঘৰত যেনেকে খাওঁ কোনো ধৰণৰ তাৰমানে আমাৰ সেই নাথাকে আৰু যে আমাৰ ৰেষ্টুৰেণ্ট টাইপত কিবা হেৰি কৰিব লাগিব সেইটো নহয় আমাৰ একদম প্ৰথম আৰম্ভণি আমাৰ সেইটোৱে আৰু হেৰি আছিলে সেইকাৰণে মাদাৰ্ছ কিটচেন নামটো দিয়া গৈছে আৰু আপুনি জ্বলা নাখায় জ্বলা আৰে কিমান জ্বলা খাই আছো মই পৃথিৱীত ময়ে গম পাওঁ
আজিতো জ্বলাই দি আছে পুৰা আজি মোৰ অভ্যাস হৈ গ'ল জ্বলা খাই খাই বুজিছা নাই হা মই কথাটো কৈছো কি জ্বলা নাখাওঁ নেকি মই জ্বলা নাখাওঁ খাওঁতো আৰু জেগাটুকুৰা মোৰ স্পেচিয়েলি এটা কাৰণে ভাল লাগিছে মানে এইবিলাক ছাইডত দেখিছে আপোনালোকে এইফালে সৰিয়হ খেতি ধুনীয়াকৈ হৈ আছে একদম এইফালে সৰিয়হ খেতি হৈ আছে বঢ়িয়াকৈ এণ্ড তাৰ একদম অপজিটতে মাদাৰ্ছ কিটচেন মানে আমিতো সৈডোখৰত বহি আছোঁ দেখিছেনে চুমি বহি আছে তহঁতি ইজনী তাৰপৰা একদম মানে সৰিয়হ খেতি এইফালে চাই ধুনীয়াকৈ খানা এনজয় কৰা আৰু তেওঁলোকৰ হাজবেণ্ডৰ চাপৰ্ট লোৱা নাই বুলি কৈছে ময়ো আজিৰ পৰা তোমাৰ পইচা নলওঁ দিয়া প্ৰমিছ কৰিছো সেইদিনাখন মনে মনে মোৰ পৰা গুগল পে' মাৰি লৈছে ভাই পিনটো গম পাই গ'ল এতিয়া মানে ডাইৰেক্ট আৰু বোলে পইচাটো তুমি নোথোৱাই পাৰ্চত বোলে আত্মনিৰ্ভৰশীল হয় মই নিজে লৈ ল'ম কি বোলে নিজে লৈ ল'ম এই ষ্টৰিটোৱে মোক বহুত বেছি সাহস দিছে মোক এতিয়া তোমাৰ পইচা নালাগে গুগল পে'টো নুচুবা মোক নুচু অন কেমেৰা কৈছো যোৱা চ' এতিয়া বেছি দেৰি কৰি নাথাকো আমাৰ থালিও ৰেডি হৈছে টেষ্ট কৰি জনাই আছো চ' আমাৰ একদম স্পেচিয়েল থালি আহি গৈছে বহুতকেইটা দিছে এয়া পাপৰ এয়া বেঙেনা এইটো কচু পিটিকা স্পেচিয়েল বুলি কৈছে এইটো চাটনি আলু পিটিকা এইটো আচাৰ এইটো বা কি মিক্স চব্জি বা বেঙেনাৰ চাগে এইটো দাইল আৰু এইটো স্পেচিয়েল আজি কচু চিকেন আৰু এইফালে এইটো স্পেচিয়েল এগৰ কিবা এটা বনাও বুলি কৈছে ডিম পোস্ত ট্ৰাই কৰো চব একফালৰ পৰা এতিয়া যিহেতু এইটো স্পেচিয়েল বুলি কৈছে এইটোৰে ট্ৰাই কৰিম কচু চিকেন এয়া ললো বহুত বেছি ধুনীয়া খাই যোৱা তুমি ট্ৰাই কৰিলা কিহৰ লগত চিকেনটো ন মই একদম স্পেচিয়েলকে বনাই আছিলে যোনটো বেঙেনা পিটিকাটো স্পাইচি মই ফাৰ্ষ্ট সেইটো লগতহে ট্ৰাই কৰিম দেই সেইটো মোৰ মানে ফেভৰেট মানে মাছ মাংসতকে এইবিলাক বস্তু বেছি খাই ভাল পাওঁ না এইফালে যোনটো বেঙেনা তো এইটো হৈছে বেঙেনা পিটিকা যোনটো ফ্ৰাইড বেঙেনা পিটিকা মই শিকি লৈছো বনাব লাগিব আপোনালোকে চন্দ্ৰপুৰ আৰু মায়াঙৰ যোনটো ৰাস্তাত আহোঁতে মাদাৰ্ছ কিটচেনত সোমাই যদি খোৱা নাই আপোনালোকে বহুত কিবা এটা ডাঙৰ বস্তু মিছ কৰি আছে এণ্ড এইটো কোনো ধৰণৰ প্ৰমোচনেল ভিডিঅ' নহয় বা আমি হেৰি কাৰণে নহয় আমি কোনো ধৰণৰ ইয়াৰ পৰা কোনো ধৰণৰ আমি একো পইচা পাতি লোৱা নাই একো হেৰি কৰা নাই আমি এইটো বনাইছোঁ ভিডিঅ' স্পেচিয়েলি মই কৈছোঁ এটা কাৰণে যে মানুহৰ সহায় হওক এনেকুৱা যোনে এনেকুৱা ষ্টৰি থকা মানুহজনে আগবাঢ়ি আহিছে কৰিবলৈ তেওঁলোকৰ সহায় হওক আগবাঢ়ি আহক তেওঁলোকে মানে তেওঁক দেখি আৰু 4জন আগবাঢ়ি আহক আমাৰ মটো সেইটোৱে আৰু এওঁলোকৰো তাতে অলপ লাভ হওক আমাৰ সেইটো তাৰ বাদে বেলেগ একো হেৰি নাই এণ্ড বহুত লেকচাৰ দিলোঁ আব খানে আমি কনচেণ্ট্ৰেট কেপে চ' মোৰ একদম কাঁহী চফা এইফালে নেমু লগাই খাই আছোঁ জাৰা এনেকুৱা লাগিছে মানে বহুত দিনৰ কিবা এটা মানে ভাল মানে খানা এটা খাইছোঁ এনেকুৱা নিচিনা লাগি বিৰাট টেষ্টি এইফালে আহোঁতে একদম সোমাবলৈ নাপায় হৈ গ'ল ৰাস্তা চাইডতে আছে থালি মাদাৰ্ছ কিটচেন স্পেচিয়েল থালি 2টা লৈছিলোঁ তাৰপিছত এটা পানী বটল এটা চাহ 420 টকা ন ঠিক আছে চ' এইফালে আমি 500 হেৰি কৰি দিছোঁ গৈছে দেই চিঙৰা খাইছা চিঙৰা কেইটা কেনেকুৱা লাগিছে বহুত ধুনীয়া টেষ্টি নাই একেবাৰে আমি খুশ একদম পেট শান্ত হৈ গ'ল খাই খানাটো মানে একদম মই আকৌ এবাৰ কৈ দিওঁ বহুত ধুনীয়া হয় খাবলৈ খানাটো মানে একদম কচু পিটিকা বেঙেনা পিটিকা মানে ইয়াত মাছ মাংস চব পায় দেই মানে এভৰিথিং পায় এইবিলাক মানুহ আহিছে এইবিলাক তেওঁলোকে অৰ্ডাৰ কৰিছে গম পাব তেনে মাছ এই চিকেন টিকেন চব পাই খাই মজা লাগি গৈছে এতিয়া ধুনীয়াকৈ উগাৰ এটা মাৰিম আৰু টোপনি আহিলে হৈছে মোৰ যিমান পেট ভৰাই খাইছো ঘৰতো শুবাগে আৰামছে মই বাইকত শুনে এনেকে আছো চ' বঢ়িয়া লাগিলে আজি ছেকেণ্ড এপিছড সোৱাদ আৰু সংগ্ৰামৰ যোনটো আমাৰ ছেকেণ্ড এপিছডটো শ্বুট হ'ল আকৌ এবাৰ কৈ দিওঁ এইটো যোনটো চন্দ্ৰপুৰৰ ৰাস্তা এইটো মায়াঙৰ ফালে যায় এই ৰাস্তাতে পৰি যায় এখন এবাৰ আহিলে ইয়াৰ সোৱাদ নোলোৱাকৈ একদম নাযাব সঁচাই কৈছোঁ আমি কোনো ইজ নট এ পেইড কণ্টেণ্ট মানে অন্তৰৰ পৰা মানে ভাল লাগি গ'ল মানে খাই কিনে আৰু সেয়াই আকৌ কম কালি যেনেকে কৈছিলো আপোনালোকে আকৌ আমাক ৰেকমেণ্ড কৰিবলৈ একদম নাপাহৰিব কিবা যদি ভাল এনেকুৱা মানে উদ্যমী এনেকুৱা ষ্টৰি থকা যিহেতু 4গৰাকী মহিলাই একেলগে খুলিছে 4গৰাকী বাইদেৱে খুলিছে তো তেনেকুৱা যদি ষ্টৰি থকা আপোনালোকৰ ওচৰত কণ্টেণ্ট থাকে কণ্টেণ্ট নহয় মানে এনেকুৱা যদি আপোনালোকৰ ষ্টৰি থকা ধৰক কোনোবা উদ্যমী কোনোবা এনেকুৱা খুলিছে আমাক জনাবলৈ একদম নাপাহৰিব কমেণ্ট বক্সত খানাটো ভাল য'ত খানাটো ভাল আপোনালোকে নিজে খাইছে চ' টিল দেন পিছ আউট আকৌ লগ পাম এটা নতুন ভিডিঅ'ত অতি সোনকালে